মেডাম মেফি হল টাই আহোম জনগোষ্ঠীৰ এক পবিত্ৰ মাংগলিক অনুষ্ঠান। যি অনুষ্ঠানৰ জৰিয়তে আমি পুলিন পুঠাসকলক আশীৰ্বাদ বিচাৰোঁ আৰু বিশ্বৰ মানৱ জাতিক কল্যাণাৰ্থে আমি তেখেতলোকৰ শ্ৰীচৰণত সেৱা ধৰোঁ আৰু তেখেতলোকৰ পৰা আশীৰ্বাদ বিচাৰোঁ। আৰু এই মেডাম মেফিটো এটা ষ্টেট হলিডে হিচাপে অসম চৰকাৰে বন্ধৰ তালিকাত স্থান দিছে। কিন্তু অতি দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয়ে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ উপাচাৰ্যজনে নিজৰ খেয়াল খুচি মতে এটা জনগোষ্ঠীক টাৰ্গেট কৰি তেখেতে এই বন্ধটো ৰেষ্ট্ৰিক্টেড বন্ধৰ তালিকাত স্থান দিছে। তাক লৈ আমি ক্ষোভিত হৈছোঁ, আমি ক্ষুণ্ণ হৈছোঁ। আমি আৰু প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আহোম জনগোষ্ঠীৰ ৰাইজক টাৰ্গেট কৰাৰ অৰ্থটো কি? আপুনি ইয়াৰ পৰা কি ক'ব বিচাৰিছে, কি জনাব বিচাৰিছে? আৰু এটা আহোম বিদ্বেষী চৰিত্ৰ আপুনি ৰূপায়ণ কৰি এটা জনগোষ্ঠীক অপমান কৰাৰ পৰিণাম আপুনি ভুগিব লাগিব। এই ধৰণৰ কাণ্ড কাৰখানা আমি সহ্য নকৰোঁ। গতিকে আপোনাক কৈছোঁ যে আহোম জনগোষ্ঠীক টাৰ্গেট কৰাৰ পৰা আপুনি বিৰত থাকক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।